গুড মৰ্ণিং অসম। মই মধুনাথ আপোনালোকৰ সন্মুখত আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় শ্ৰীৰাম এষ্ট্ৰজ্ঞান। আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ আপোনালোকলৈ লৈ আহিছোঁ দৈনিক ৰাশিফল। এতিয়া প্ৰথমতে শুনক পঞ্চাং। আজি আহিন মাহৰ 8 তাৰিখ 25 ছেপ্টেম্বৰ 2024 চন। আজি বাৰ হৈছে বুধবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:17 আৰু সূৰ্যাস্ত সময় আবেলি 5:11। আজি তিথি হৈছে অষ্টমী তিথি, অপৰাহ্ন 4:40। আজি নক্ষত্ৰ হ'ব আদ্ৰা নক্ষত্ৰ, ৰাতি 3:43। যোগ হ'ব বেতিপাত যোগ, দিনৰ 7:56। কৰণ হ'ব কৌলভ কৰণ, অপৰাহ্ন 4:40। তাৰপিছত হ'ব তৈতিল কৰণ, শেষ ৰাতি 4:34। তাৰপিছত হ'ব গড়কৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব মিথুন ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী ৰাহুৰ দশা, ৰাতি 3:34 পিছত দেৱগণ, বিংশোত্তৰী বৃহস্পতিৰ দশা। মৃত্যুত কোনো দোষ নাই। ৰাতি 3:43 পিছত দ্বিপাদ যোগ। যোগিনী হৈছে ঈশান কোণত যোগিনী আছে। অপৰাহ্ন 4:40 পিছত পূবে যোগিনী। এতিয়া আহিছোঁ পঞ্চাংখিনিতো আপোনালোকে শুনিলে। এতিয়া শুনক আপোনালোকৰ ৰাশিফলসমূহ। এতিয়া আহিছোঁ ৰাশিফল শিতানলৈ। প্ৰথমে শুনক মেঘ ৰাশি। এতিয়া শুনক মেঘ ৰাশিৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ কৰ্মস্থানত যথেষ্ট লাভৱান হ'ব। আপোনাৰ হাতলৈ হঠাতে ধন আহিব পাৰে। ব্যৱসায়ত ভাল মুনাফা হ'ব। ক'ৰবাত যদি আপোনাৰ ফাঁচি থকা টকা আছে সেই টকা আজি উদ্ধাৰ হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হ'ব। লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। আজি আপোনাৰ সকলো দিশৰ পৰা লাভেই লাভ। আৰু আজি আপোনাৰ কপাল ফুলিব। জুৱা ফাটকা লটাৰী আদিত আপোনাৰ ধন লাভৰ যোগ দেখা যায়। হাতলৈ আপোনাৰ মতা ধন আহিব পাৰে। আজি আপোনাৰ দিনটো সুকলমে পাৰ হৈ যাব। গতিকে কৰ্মস্থানত আজি আপুনি যাওঁতে যিকোনো ভগৱানৰ নাম স্মৰণ কৰি যাওক, আপোনাৰ যথেষ্ট লাভৱান হ'ব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। আজি আপোনাৰ পেটৰ সমস্যা হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ খোৱা দোৱাৰ প্ৰতি সতৰ্ক থাকক। আজি আপোনাৰ মনত ভয় সোমাব পাৰে। দিনটো আপুনি মাজে মধ্যে চুক লাগি থাকিব পাৰে। আপোনাৰ কৰ্মস্থানত সফলতা পাওঁতে পলম হ'ব। অৰ্থভাগ্য উত্তম। নতুন কৰ্মত হাত নিদিয়াই ভাল হ'ব। যান বাহন চলাওঁতে অকণমান সাৱধান হ'ব। ভাবি চিন্তিহে কাম কৰাটো উচিত হ'ব, নহ'লে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা দেখা যায়। গতিকে আপোনালোকে কাম কাজবিলাক কৰোঁতে সাৱধানেৰে কাম কাজবিলাক কৰক আৰু কমেণ্টত শুদ্ধ মনেৰে ওম নমঃ শিৱায় নিশ্চয় লিখক। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে সকলোৰে পৰা আদৰ মৰম লাভ কৰিব, মান সন্মান লাভ কৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ কৰ্মস্থানত আপুনি সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলে বছৰৰ পৰা মান সন্মান লাভ কৰিব। শিক্ষাৰ্থীসকলে পুৰস্কৃত হোৱাৰ সম্ভাৱনা আছে। তেওঁলোকে পুৰস্কাৰ পাব পাৰে কম্পিটিশ্যনত। ব্যৱসায়ীসকলে ব্যৱসায়ত নাম যশ খ্যাতি আৰু ভাল উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। তেওঁলোকৰ আজি জ্ঞান বৃদ্ধি হ'ব। নতুন নতুন কৌশল শিকিবলৈ পাৰিব। শিক্ষাৰ্থীসকলৰ আজি শুভ। গতিকে আজি আপুনি কমেণ্টত শুদ্ধ মনেৰে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ওম নমঃ শিৱায় লিখক
আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ যিসকলে বেপাৰী তেওঁলোকৰ আজি ভাল উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। যদি আপোনাৰ ক'ৰবাত বাকী পৰি আছে, আজি আপুনি সেই বাকী পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ যি সৰল ব্যৱহাৰৰ বাবে গ্ৰাহক আপোনাৰ প্ৰতি আকৰ্ষিত হয়। চাকৰিয়ালসকলৰ প্ৰমোচনৰ যোগ দেখা যায়। আপোনাৰ বছৰ লগত সম্পৰ্ক মজবুত হ'ব। শিক্ষক শিক্ষাৰ্থীসকলে মান সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ আয় ভাৱ উত্তম, উপাৰ্জন ভাল হ'ব আৰু নতুন শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপোনালোকৰ এক্সাম আছে, তাত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ ৰিজাল্টটো আজি ভাল আহিব। আজি আপোনালোকৰ যদি এক্সাম আছে, কমেণ্টত ওম নমঃ শিৱায় নিশ্চয় লিখক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ কৰ্মস্থানত যথেষ্ট লাভৱান হ'ব। আপুনি যি কৰ্ম কৰে, কৰ্মস্থানত আপোনাৰ ভাল উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ উপাৰ্জন বৃদ্ধি আজি। ব্যৱসায়ত ভাল মুনাফা হ'ব আজি। ক'ৰবাত যদি আপোনাৰ টকা ফাঁচি আছে, সেই টকাটো আজি উদ্ধাৰ হ'ব। হঠাতে আপোনাৰ হাতলৈ মোটা ধন আহিব পাৰে। লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। সকলো দিশৰ পৰা আজি আপোনাৰ ভাল। অৰ্থভাগ্য শুভ। মামলা মকদ্দমাত জয়লাভ। আপোনাৰ মনোবাঞ্ছা আজি পূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত সফলতা পাব। চাকৰি ব্যৱসায় আদিত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ দিনটো শুভ। গতিকে কমেণ্টত আপুনি ওম নমঃ শিৱায় শুদ্ধ মনেৰে নিশ্চয় লিখক। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ আপোনাৰ ৰাশিত ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ খৰচৰ পৰিমাণটো বাঢ়িব পাৰে। আপোনাৰ আয়তকৈ ব্যয় বেছি হ'ব পাৰে। তাৰ প্ৰতি আপুনি সতৰ্ক থাকক। আৰ্থিক সমস্যা বাঢ়িব পাৰে। হিচাপ মিলাব পৰাটো আজিৰ কাৰণে কঠিন হ'ব পাৰে। তন্ন যদি হিচাপ ৰাখে, তেতিয়াহ'লে আপুনি সুফল পাব। আজি আপুনি কৰ্মস্থানলৈ যোৱাৰ সময়ত প্ৰতিকাৰ হিচাপে যদি পাৰে ধনিয়াৰ গুড়ি অকণমান খাই কৰ্মস্থানলৈ যাত্ৰা কৰক। আপুনি নিশ্চয় সফলতা পাব। আৰু আপোনাৰ যি খৰচৰ পৰিমাণটো বৃদ্ধি আছে, পাৰিলে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। অযথা খৰচ নকৰাই আপোনাৰ বাবে উত্তম হ'ব। কাৰো ওচৰলৈ নতুন অফাৰ লৈ নাযাব। আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে ওম নমঃ শিৱায়। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি বেপাৰীসকলে ব্যৱসায়ত ভাল উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। যদি আপুনি বেপাৰী হৈ থাকে, আপোনাৰ আজি উপাৰ্জন ভাল হ'ব। আপুনি নিজে গম পাব। যদি আপোনাৰ ক'ৰবাত বাকী পৰি আছে, তেতিয়াহ'লে সেই বাকী আজি আপুনি পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সৰল ব্যৱহাৰৰ বাবে গ্ৰাহক আপোনাৰ প্ৰতি আকৰ্ষিত হয়। চাকৰিয়ালসকলৰ প্ৰমোচন হ'ব পাৰে। আপোনাৰ চাকৰিয়ালসকলে বছৰৰ লগত সম্পৰ্ক মজবুত হ'ব। শিক্ষক শিক্ষাৰ্থীসকলে সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ আয় ভাৱ শুভ, উপাৰ্জন বৃদ্ধি আছে। আজি আপোনাৰ যেনে তেনে প্ৰকাৰে আপোনাৰ আজি ইনকাম বাঢ়িব। উপাৰ্জনটো ভাল হ'ব। আজি আপোনাৰ নতুন জ্ঞান লাভ হ'ব। ভিডিঅ'টো আপোনাৰ শুভ হোৱাৰ কামনাৰে আপোনালৈ বিদায় লৈছোঁ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মান সন্মান বাঢ়িব। কৰ্মস্থানত আজি আপুনি সন্মান লাভ কৰিব। যদি আপুনি চাকৰিয়াল হৈ থাকে, তেতিয়াহ'লে আপোনাৰ যি বছ আছে, বছৰ পৰা সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'ব। যদি কিবা এক্সাম আছে, এক্সামত কম্পিটিশ্যনত তেওঁলোকে পুৰস্কৃত হ'ব। ব্যৱসায়ীসকলে ব্যৱসায়ত নাম যশ খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ উপাৰ্জন মজবুত হ'ব, উপাৰ্জন ভাল হ'ব। যেনে তেনে প্ৰকাৰৰ তেওঁলোকৰ ব্যৱসায়টো আজি ভাল ধৰণে চলিব। তেওঁলোকৰ বিদ্যাৰ্থীসকলৰ বাবে শুভ দিন আজি। গতিকে আজি আপোনালোকে কমেণ্টত ওম নমঃ শিৱায় নিশ্চয় লিখক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়।
আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে কৰ্মস্থানত আপোনাৰ কৰ্মত কিবা ভুল হ'ব পাৰে, তাৰ ফলত আজি আপুনি নিন্দাৰ পাত্ৰ হ'ব পাৰে। গতিকে তাৰ প্ৰতি সতৰ্ক থাকক। কাৰোবাক যদি আপুনি কথা দিয়ে, সেই কথা আজি আখৰে আখৰে পালন কৰিলে আপোনাৰ খুব সফলতা আহিব পাৰে। আখৰে আখৰে পালন কৰাৰ চেষ্টা কৰক। নতুন অফাৰ লৈ কাৰো ওচৰলৈ নাযাব, নহ'লে আপোনাৰ মনত আজি হতাশ ভাৱ আহিব পাৰে। গতিকে আজি আপুনি প্ৰতিকাৰ হিচাপে এটা কাম কৰিব, ধনিয়াৰ গুড়ি অকণমান ল'ব, অকণমান লৈ ধনিয়াৰ গুড়িখিনি খাব, তাৰপিছত এগিলাচ পানী খাই আপুনি যাত্ৰা কৰক, আপোনাৰ মংগল হ'ব। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি বেপাৰীসকলে ব্যৱসায়ত ভাল উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। বেপাৰীসকলৰ আজি উপাৰ্জন ভাল হ'ব, ইনকামটো ভাল হ'ব আজি। যদি আপোনালোকৰ ক'ৰবাত বাকী পৰি আছে, টকা ফাঁচি আছে, সেই টকা আজি আপুনি পাব পাৰে, কিন্তু আপুনি খুজিব লাগিব, নুখুজিলে নহ'ব। আপোনাৰ যি সৰল ব্যৱহাৰৰ বাবে আপোনাৰ গ্ৰাহকে আপোনাৰ প্ৰতি আকৰ্ষিত হয়। আৰু চাকৰিয়ালসকলৰ আজি প্ৰমোচনৰ হ'ব পাৰে। আজি আপোনাৰ বছৰৰ লগত সম্পৰ্ক মজবুত হ'ব। শিক্ষক শিক্ষাৰ্থীসকলৰ মান সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ উপাৰ্জন আয় ভাৱটো শুভ। আজি আপোনালোকৰ উপাৰ্জন ভাল হ'ব। বিদ্যা বুদ্ধি বাঢ়িব। জীৱনত ঘটা ঘটনাৰ পৰাও জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ'ব। বেপাৰীসকলে নতুন নতুন কৌশল শিকিবলৈ সক্ষম হ'ব। আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ নতুন শিক্ষা লাভ হ'ব, বিদ্যা বুদ্ধি বাঢ়িব। জীৱনত ঘটা যি ঘটনা ঘটি থাকে, তাৰ পৰা আপোনাৰ আজি জ্ঞান অৰ্জন হ'ব। বেপাৰীসকলে নতুন নতুন কৌশল শিকিব পাৰিব। শিক্ষাৰ্থীসকলৰ শুভ। যদি আজি আপোনালোকৰ শিক্ষাৰ্থীসকলৰ এক্সাম আছে, তাত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বেপাৰীসকলে আজি ভাল উপাৰ্জন কৰিব পাৰিব। যদি আপোনাৰ ক'ৰবাত টকা ফাঁচি আছে, সেই টকা আজি উদ্ধাৰ হ'ব। আপোনাৰ যি সৰল ব্যৱহাৰ, তাৰ প্ৰতি গ্ৰাহকবিলাকে আপোনাৰ প্ৰতি আকৰ্ষিত হয়। চাকৰিয়ালসকলৰ আজি প্ৰমোচনৰ যোগ দেখা যায়। আপুনি বছৰৰ লগত সম্পৰ্ক মজবুত হ'ব। শিক্ষক শিক্ষাৰ্থীসকলে মান সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ দিনটো আয় ভাৱ আজি আপোনালোকৰ শুভ। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ আপোনাৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ খৰচৰ মাত্ৰা বাঢ়িব। খৰচৰ পৰিমাণটো আজি বেছি হ'ব পাৰে। আজি আপোনাৰ যি আয় হ'ব, আয়তকৈ ব্যয় বেছি হ'ব পাৰে। তাৰ প্ৰতি আপুনি সতৰ্ক থাকক। আৰ্থিক সমস্যা বাঢ়িব পাৰে। আজি আপোনাৰ টকা পইচাৰ সমস্যা আহিব পাৰে। হিচাপ মিলাব পৰাটো আজিৰ পক্ষে টান হ'ব। তন্ন যদি হিচাপ কৰে, তেতিয়াহ'লে আপোনাৰ সুফল পোৱাটো সম্ভৱ। আজি আপুনি কৰ্মস্থানলৈ যোৱাৰ সময়ত প্ৰতিকাৰ হিচাপে আজি আপুনি এটা কাম কৰিব, ধনিয়াৰ গুড়ি অকণমান ল'ব, অকণমান ধনিয়াৰ গুড়ি খাই ধনিয়াৰ গুড়ি খোৱাৰ পিছত অকণমান পানী খাব, তাৰপিছত কৰ্মস্থানলৈ যাওক। আপোনাৰ দিনটো শুভ হ'ব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। ভিডিঅ'টোৰ শেষত যদি ভিডিঅ'টো চাই ভাল পালে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।